আজি আসলতে আমি আমাৰ যিখিনি হাজো অঞ্চলৰ যিখিনি যক্ষ্মা ৰোগী তেওঁলোকৰ বাবে আমাৰ স্বাস্থ্য সেৱা যিটো সপ্তাহ তাৰ বাবে তেওঁলোকক আমি নিউট্ৰিশ্যন পেকেজ দিয়া এটা অনুষ্ঠান আছিলে। কিন্তু আমাৰ সাম্প্ৰতিক পৰিস্থিতি তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোন শিল্পীগৰাকীক আমাৰ হেৰুৱাৰ দুখটো আমাৰ আছে। গতিকে তাৰ লগত আমি কোনোপধ্যে কৰিব পৰা অৱস্থাত নাছিলোঁ। কিন্তু যেহেতু এইটো পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠান আৰু স্বাস্থ্য সম্পৰ্কীয় আৰু বিশেষকৈ যক্ষ্মা ৰোগীসকলক আমি চিকিৎসা সম্বন্ধীয়, সেইবাবে এই অনুষ্ঠানটো কৰাত চৰকাৰী নিৰ্দেশনাও আমি লাভ কৰিলোঁ আৰু একেবাৰে আড়ম্বৰহীনভাৱে অনুষ্টুপীয়াকৈ আমি তেওঁলোকৰ নিউট্ৰিশ্যন পেকেট আমি দিয়াৰ কাৰণে তেওঁলোকক মাতিছিলোঁ। অনুষ্ঠানটো আমাৰ কিছু আৰু বহলাই আমি কৰিবলগীয়া অনুষ্ঠান আছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অকল ইয়াতে আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেওঁলোকক আমি নিউট্ৰিশ্যন পেকেট দিয়াৰ আমি ইতিমধ্যে কামখিনি সম্পন্ন কৰিছোঁ আৰু এই পৰৱৰ্তী সময়ত আমি এই অনুষ্ঠানটো খুব ভালদৰে আৰু পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ আমি আশা ৰাখিছোঁ। আজি আচলতে আমি আমাৰ যিখিনি হাজো অঞ্চলৰ যিখিনি যক্ষ্মা ৰোগী তেওঁলোকৰ বাবে আমাৰ স্বাস্থ্য সেৱা যিটো সপ্তাহ তাৰ বাবে তেওঁলোকক আমি নিউট্ৰিশ্যন পেকেজ দিয়া এটা অনুষ্ঠান আছিলে। কিন্তু আমাৰ সাম্প্ৰতিক পৰিস্থিতি তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোন শিল্পীগৰাকীক আমাৰ হেৰুৱাৰ দুখটো আমাৰ আছে। গতিকে তাৰ লগত আমি কোনোপধ্যে কৰিব পৰা অৱস্থাত নাছিলোঁ। কিন্তু যিহেতু এইটো পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠান আৰু স্বাস্থ্য সম্পৰ্কীয় আৰু বিশেষকৈ যক্ষ্মা ৰোগীসকলক আমি চিকিৎসা সম্বন্ধীয়, সেইবাবে এই অনুষ্ঠানটো কৰাত চৰকাৰী নিৰ্দেশনাও আমি লাভ কৰিলোঁ আৰু একেবাৰে আড়ম্বৰহীনভাৱে অনুষ্টুপীয়াকৈ আমি তেওঁলোকৰ নিউট্ৰিশ্যন পেকেট আমি দিয়াৰ কাৰণে তেওঁলোকক মাতিছিলোঁ। অনুষ্ঠানটো আমাৰ কিছু আৰু বহলাই আমি কৰিবলগীয়া অনুষ্ঠান আছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অকল ইয়াতে আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেওঁলোকক আমি নিউট্ৰিশ্যন পেকেট দিয়াৰ আমি ইতিমধ্যে কামখিনি সম্পন্ন কৰিছোঁ আৰু এই পৰৱৰ্তী সময়ত আমি এই অনুষ্ঠানটো খুব ভালদৰে আৰু পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ আমি আশা ৰাখিছোঁ।